নমস্কাৰ, মই সুদৰ্শন বৰুৱা। এটি নতুন চিন্তা আৰু ব্যতিক্ৰমী পৰিকল্পনাৰে নিউজ ছেছনখেৰ আছুতীয়া সাক্ষাৎকাৰটিত আজি আমাৰ সৈতে উপস্থিত আছে এজন বিশেষ ব্যক্তি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন ব্যক্তি তথা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ এজন অধ্যাপক ডক্টৰ শংকৰ পাটোৱাৰী ছাৰ। আমি তেওঁৰ সৈতে আজি কথা পাতিম। আৰু যিহেতু আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্মদিন আৰু আজি এই জন্মদিনটোত তেওঁৰ গীতৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম ব্যক্তিজনৰ মনৰ অনুভৱ ল'বলৈ আমি আজি উপস্থিত আছোঁ ধেমাজি জিলাৰ এৰাধলত। পোনপ্ৰথমে ছাৰ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। নিউজ সোৱণশিৰিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি মোৰ বাসগৃহত আপোনালোকে আহি পিনে উপস্থিত হৈছে। মই সুখ অনুভৱ কৰিছোঁ। আজি এটা পবিত্ৰ দিন আৰু ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত মই অকণমান চৰ্চা নকৰা নহয়, কৰিছোঁ। আৰু ভূপেন হাজৰিকাক আচলতে মই অকল জন্মদিনটোতে মই মনত নেপেলাওঁ। মই বছৰটো 365টা দিনেই মোৰ ভিতৰত মানে অন্তঃলীল হিচাপে তেখেতে বৈ থাকে। আৰু আজিৰ দিনটোতো নিশ্চয় মোৰ ঠিক তেনেকুৱা চেতনাখিনিয়ে মোক উদ্বুদ্ধ কৰিছে। আৰু নিশ্চয় মই আপোনালোকৰ ওচৰত সেইকাৰণে সহযোগিতা মই আগবঢ়াবৰ বাবে মই প্ৰস্তুত হৈছোঁ। হয় হয়, ধন্যবাদ ছাৰ। নিশ্চয়কৈ প্ৰতিজন অসমীয়াই সেইটো কথা অনুভৱ কৰে যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত যদি আপুনি গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, গতিকে আপুনি প্ৰাণেপণে ভূপেন হাজৰিকাদেৱক কিমান শ্ৰদ্ধা কৰে, কিমান ভাল পায়, সেই কথাটো প্ৰতিজন অসমীয়াই অনুভৱ কৰি আহিছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত ছাৰ আপোনাৰ অনুভৱ কেনেধৰণৰ? হয়, মানে মই ক'লোৱেই যে মই ভূপেন হাজৰিকা সম্পৰ্কে চাগে এনে এটা দিন মই বুজা হোৱা দিনৰ পৰা পাৰ হোৱা নাই যিদিনাখন মই ভূপেন হাজৰিকাক স্মৰণ নকৰোঁ, নাভাবোঁ। মানে যিকোনো এটা মুহূৰ্ততে তেখেতৰ কথাই মোক মানে ভবাই তোলে। নতুনকৈ আগতে কোৱা কথাখিনিৰ ওপৰত নতুন অৰ্থ বিচাৰিব খোজোঁ, কেতিয়াবা নতুনকৈ আৱিষ্কাৰ খোজোঁ তেখেতক। সদায়তো বেলেগ বেলেগ ৰূপত মোৰ ওচৰত উদ্ভাসিত হয়। আৰু হয়, এটি গীতৰ মাজেৰে ভূপেন হাজৰিকাদেৱৰ প্ৰতি আপোনাৰ অনুভৱ যদি আমি জানিব বিচাৰোঁ অনুষ্ঠানটোৰ প্ৰথমতেই। হয়, ঠিক আছে। মই ভূপেন হাজৰিকাদেৱৰতো গীত মাতখিনিতো আছেই। তেখেতক মই এক ধৰণে উপস্থাপন কৰিছোঁ মোৰ নিজৰ ভাৱ চিন্তাৰে, সুৰেৰে মই অকণমান দাঙি ধৰিব বিচাৰিছোঁ। আপোনাৰ এটি গীত ভূপেন হাজৰিকাদেৱ। তোমাৰ গীত গালে আজি যে তুমি নাই, এই কথা কোনে ভাবে, লুহিতৰ দুপাৰে তোমাৰ কথাকে আজিও সবে সুৰে, ৰন্ধ্ৰে ৰন্ধ্ৰে দেহ প্ৰাণ ৰন্ধ্ৰে কিবা এক চেতনা হিয়াত প্ৰবাহে, তোমাৰ গীত গালে আজি যে তুমি নাই, এই কথা কোনে ভাবে। শংকৰ গুৰুৱে লৈছিল জীৱাত, বিষ্ণু জ্যোতিও ল'লে, সেই বাটকে তুমিও ল'লা অসমীক পোহৰাবলে, গানে গানে কলা মিলনৰ কথা, সমতাৰ কথা, কত সুৰেৰে তোমাৰ গীত গালে আজি যে তুমি নাই, এই কথা কোনে ভাবে। মানুহে দেব মানুহে খেব, মানুহ বিনে নাই
তথাপি সবাৰে ঊৰ্ধত তোমাৰ গীত গালে আজি যে তুমি নাই এই কথা কোনে ভাবে ৰুইতৰ দুপাৰে তোমাৰ কথাকে আজিও সবে সোঁৱৰে আজিও সবে সোঁৱৰে ধন্যবাদ খুবেই ধন্যবাদ ছাৰ আপোনাৰ এই গীতৰ যিখিনি কথা এই গীতৰ শব্দ সেই শব্দৰ মাজেৰে আমি অনুভৱ কৰিব পাৰিছোঁ যে আপুনি ভূপেন হাজৰিকাদেৱৰ সৃষ্টিক তেওঁৰ সংগীতক আপুনি কেনেদৰে হৃদয়ংগম কৰিছিল বা অন্তঃকৰণেৰে শ্ৰদ্ধা কৰিছিল এই গীতটোৰ মাজেদি আমি অনুভৱ কৰিব পাৰিছোঁ ছাৰ আপোনাক এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰশ্ন নহয় আচলতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি বাণিজ্য মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক আৰু অন্যহাতে আপুনি ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লোৱা প্ৰথমজন ব্যক্তি আৰু আপুনি এগৰাকী গীতিকাৰ সুৰকাৰ এজন কণ্ঠশিল্পী এজন সংগীতজ্ঞ এই আটাইখিনি পৰিচয় আপোনাৰ মাজত আছে এফালে বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক আৰু আনফালে আপুনি এজন সংগীতজ্ঞ এই দুইটা বিষয় একেলগে কেনেদৰে আপুনি আগবঢ়াই নিছে হয় খুব সুন্দৰ প্ৰশ্ন হয় স্বাভাৱিকতে আচলতে স্কুলত থাকোঁতে প্ৰাইমাৰী স্কুলত থকাৰ পৰাই মই গীত মাতৰ চৰ্চা বা গীতৰ প্ৰতি আকৃষ্ট হৈছোঁ মই আৰু সেই গীতখিনি আকৃষ্ট হোৱাৰ পিছত মই সংগীতৰ জগতখনলৈ মই গভীৰৰ পৰা গভীৰলৈ মই প্ৰৱেশ কৰিছোঁ তাৰ মাজে মাজে সমান্তৰালভাৱে মোৰ শৈক্ষিক জীৱনো আগবাঢ়িছিল আৰু এটা সময়ত মই ধৰক মানে কি কয় উচ্চ শিক্ষা লোৱাৰ পিছত মই মহাবিদ্যালয়ত মই অধ্যাপনা কৰাৰ সুযোগটো পালোঁ কিন্তু হ'লেও মই সংগীতটো এৰি দিয়া নাছিলোঁ সংগীতটো মোৰ শিক্ষা জীৱনৰ আগৰ পৰা সংগীত আছে আৰু মোৰ কৰ্মজীৱনৰ সমাপ্তিৰ পাছতো সংগীত থাকিব মোৰ মৃত্যুৰ সময়লৈকে সংগীতটো থাকিব গতিকে ইয়াক এৰাৰ প্ৰশ্ন নাই এতিয়া কেনেকৈ দুটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছোঁ সেইটোৱে কথা আৰু সৌভাগ্যবশতঃ মই আচলতে মোৰ পেচাটো শিক্ষকতা হ'ল আৰু শিক্ষকতা জীৱনত আমি ঘৰতে থাকি পিনে নিজ ঘৰৰ পৰাই আমি শিক্ষকতা কৰাৰ আমি সুযোগ পাইছোঁ গতিকে বচাব জানিলে আমি বহুত অফুৰন্ত সময় আমি বচাব পাৰোঁ আৰু সেইখিনি সময় মই বেলেগত খৰচ নকৰি মই সংগীতত খৰচ কৰোঁ আৰু সামাজিক দুই এটা অনুষ্ঠানত মোৰ যদি কেতিয়াবা প্ৰয়োজন অনুভৱ কৰোঁ সেইখিনিও মই কি কৰোঁ মই গৈ পিনে তেওঁলোকক সহযোগিতা আগবঢ়াওঁ এইধৰণে আচলতে মোক সংগীতে মোৰ শিক্ষকতা জীৱনত অকণো অসুবিধা কৰা নাই বৰং মোক সহায় কৰিছে আৰু সংগীতৰ মাজত সাহিত্য আছে সাহিত্যৰ মই নিজেই এজন ছাত্ৰ নিজেই এজন শিক্ষক গতিকে মোৰ পৰিপূৰক দুটা আচলতে মোৰ শিক্ষকতা আৰু সংগীত ইটো সিটো মানে পৰিপূৰক হিচাপে কাম কৰি আছে হয় হয় নিশ্চয়কৈ আপোনাৰ পৰা কথাখিনি জানিব পাৰি আমাৰো খুবেই ভাল লাগিলে নিশ্চয়কৈ সংগীত চৰ্চাত কেতিয়াও প্ৰশাসনত বাধা হ'ব নোৱাৰে বুলি আপুনি জনাইছে বা আপুনি তেনেদৰে আগবাঢ়ি গৈছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা আপুনি প্ৰথমজন ব্যক্তি গতিকে সেইখিনি সময়ত আপোনাৰ এনে এটা অনুভৱ কেনেদৰে জাগ্ৰত হৈছিল বা আপুনি ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজত এনে কি বিশেষত্ব বিচাৰি পাইছিল যে আপুনি ডক্টৰেট ডিগ্ৰী ল'ব তেওঁৰ গীতৰ ওপৰত গৱেষণা কৰি আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ অকণমান হয় মইতো ভূপেন হাজৰিকাক এজন গায়ক বুলি মই বিবেচনাই নকৰোঁ ভূপেন হাজৰিকা এজন দাৰ্শনিক হয় গতিকে তেওঁৰ প্ৰতিটো গীতত তেওঁৰ মনৰ কথা আছে তেওঁ নিজৰ আদৰ্শতা যি কেনেকুৱা তেওঁ কি ভাল পায় কি বেয়া পায় বা তেওঁৰ কথাবিলাকৰ গভীৰতা কিমান তেওঁৰ কিছুমান গীতত বুৰঞ্জী আছে কিছুমান গীতত সমাজ নীতিৰ কথা আছে কিছুমান গীতত সম্প্ৰীতিৰ কথা আছে এনেকৈ বিবিধ বস্তুৱে তেখেতৰ সমাহাৰ সৃষ্টি কৰিছিল গীতৰাজিত গতিকে মই ভাবি লৈছিলোঁ যে এইখিনি গীত নিশ্চয় আচলতে বিদ্যাৰ্থিনীক কামৰ কাৰণে সমল হ'বই পাৰে এই বিশ্বাসটো মোৰ মই যেতিয়া নিজে বুজা হোৱা দিনৰ পৰা মই কথাখিনি মই কঢ়িয়াই ফুৰিছিলোঁ আৰু মই MA পাছ কৰাৰ পিছত মই যেতিয়া ভাবিলোঁ নহয় মই ভূপেন হাজৰিকাৰ ওপৰত যদি কাম কৰিব পাৰোঁ মোৰ জীৱনটোৱে ধন্য হ'ব আচলতে গতিকে 2004 চনত মই প্ৰথম ওলাই যোৱা মানুহজন কিন্তু মই গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ তেতিয়া আমি তথ্যবিলাক জানিবলৈ পাওঁতো আমি যে তেতিয়ালৈকে পৃথিৱীৰ কোনো বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ কাম হোৱা নাই মই প্ৰথম ব্যক্তিজন থকাটো হয় যদি মই সোমাই পিনে ওলাওঁতে পলম হৈছে বা কোনোবা পলমকৈ সোমাই আগতে ওলাইছে সেইটো মই নাজানো সেই তথ্যটো নাই কিন্তু মই ভূপেন হাজৰিকাৰ ওপৰত 2004 চনত কাম কৰিব গৈছিলোঁ আৰু যাওঁতে বহুতৰ আস্থাও নাছিলে মোৰ প্ৰতি কিছুমান মোৰ আশে পাশে থকা মানুহে মোক এনেকৈও কেতিয়াবা মোক নিৰাশ কৰিব বিচাৰিছিলে ভূপেন হাজৰিকাৰ ওপৰত কাম কৰাৰ কিবা জানো অৱকাশ আছে এনেধৰণৰ কথা কোৱা মানুহো আছিলে যি কি নহওক কিন্তু আচলতে ভূপেন হাজৰিকাৰ ওপৰত যে বিশাল যে গৱেষণাৰ কাম যে আছে এতিয়া প্ৰমাণিত হৈছে আজিৰ তাৰিখত গোটেই আমাৰ অসমৰ বিদ্যালয়বিলাকত বহুতেই ইতিমধ্যে কাম কৰি আছে খুব আন্তৰিকতাৰে কাম কৰি আছে ভাল কাম কৰি আছে গতিকে আৰু মোক কি সুধিছিলে দ্বিতীয়টো প্ৰশ্নৰ লগতে
গতিকে সেই যে মই যে ভূপেন হাজৰিকাক যে বুজি উঠাৰ এটা দীৰ্ঘ সময় অতিবাহিত কৰিছোঁ যে ভূপেন হাজৰিকাৰ গীতত কিমান কি সমল আছে বিভিন্ন এছপেক্টত ভূপেন হাজৰিকাৰ ওপৰত কাম কৰিব পাৰিম আৰু এইটো ধাৰণাও মানুহে ভুলকৈ ল'ব নালাগে যে মই এজন পায়নিয়াৰ গৱেষক হ'ব পাৰোঁ তাৰ অৰ্থ এইটো নহয় যে মই ভূপেন হাজৰিকাৰ প্ৰতিটো দৃষ্টিয়ে মই অধ্যয়ন কৰিছোঁ প্ৰতিটো কোণেই যদি মই আয়ত্ত কৰিছোঁ সম্ভৱ নহয় বিশাল সাগৰ এখন তেখেতে গতিকে মই কামটো যদি আৰম্ভ কৰাৰ পাছত যদি এটা যদি পৰম্পৰা যদি সৃষ্টি হৈছে বা এই কামটো যদি হ'ব লাগে এই যদি এনেধৰণৰ এটা যদি মনত যদি বহুতৰ যদি কথাটো জাগ্ৰত হৈছে নিশ্চয় তাতেই মোৰ সন্তুষ্টি আছে আৰু ইতিমধ্যে সেইটো প্ৰমাণিত হৈছে বহুতেই ভূপেন হাজৰিকাৰ ওপৰত ভাল ভাল কাম আৰম্ভ কৰি দিছে নিশ্চয় ছাৰ কথা বহু পাতিম আপোনাৰ লগত বহুখিনি কথা পাতিব লগা আছে যথেষ্ট পাতিম আজি কথা পাতিম বুলি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ আপুনি ভূপেন হাজৰিকাদেৱক প্ৰাণে প্ৰাণে ভাল পোৱা এজন ব্যক্তি অন্তঃকৰণেৰে শ্ৰদ্ধা কৰে তেওঁৰ গীতসমূহক আপোনাৰ দৃষ্টিত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰেষ্ঠ গীতটি কোনটি বুলি ভাবে আৰু আপোনাৰ কণ্ঠত অলপমান শুনিব বিচাৰিছোঁ হয় 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 আচলতে মই আৰু এটা বেলেগ কথা এটা ক'ব বিচাৰিছোঁ এই যে মই যেতিয়া গৱেষক হিচাপে যেতিয়া মই ভূমিকা লৈছিলোঁ ভূপেন হাজৰিকাৰ গীতত মই এটা বিষয় বাছি লৈছিলোঁ জাতীয়তাবাদ তেখেতৰ মোৰ থিচিছখন আছেই এইখন আপোনালোকে চাব পাৰিব এইখন থিচিছ এইখন আছিলে মোৰ থিচিছখন নেশ্যনেলিজিম ইন আছামিজ লিৰিকেল পয়েট্ৰি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু ভূপেন হাজৰিকা আচ্ছা গতিকে মই কি কৰিছিলোঁ সকলো সময়ত মই তেখেতৰ এই জাতীয়তাবাদ সম্পৰ্কীয় গীতখিনিয়ে মোৰ মানে চকুৰ আগত বেছিকৈ ৰাখিছিলোঁ তেওঁক অধ্যয়ন কৰিব যাওঁতে তাৰপিছত মোৰ এটা সৌভাগ্য ঘটিছিলে এইটো চাগে মই BA পৰীক্ষা দি পিনে ঘৰত আছিলোঁ 1988 মান হ'ব আমাৰ ধেমাজিত এটা বিশাল অনুষ্ঠান এটা পাতিছিলে ভূপেন হাজৰিকাৰ লৈ পিনে ভূপেন হাজৰিকা সাংস্কৃতিক সন্ধিয়া তাত উদ্যোক্তা মণ্ডলীয়ে কোনো স্থানীয় শিল্পীক তাত মানে ঠাই দিবলৈ তেওঁলোকৰ সময় নাছিলে কাৰণ বহুত ষ্টাৰ আৰ্টিষ্ট আহিব সেইখিনি সময়ত বিশাল পেণ্ডেল আমাৰ কাছাৰী মৈদানত বনাইছিলে তাৰপিছত কি হ'ল মোৰ মন হেঁপাহ থাকিলেতো এইটো সম্ভৱ নহয় আৰু সেই কথা ব্যক্ত কৰা কাৰোৰ ওচৰত তাৰপিছত কি হ'ল ঈশ্বৰৰ ইচ্ছা এগৰাকী ক্লাছ 6-7ৰ ছাত্ৰী এজনী তাই সেইখিনি সময়ত আমাৰ অঞ্চলত বহুত গীত গাই নাম কৰিছিলে তেওঁক গীত গোৱাৰ প্ৰস্তাৱ কৰে আমাৰ উদ্যোক্তাসকলে আৰু সৌভাগ্যবশতঃ তেওঁক গীত শিকাই মেলি মানে লোৱাৰ বা তাত পৰিৱেশন কৰোৱাৰ গোটেই দায়িত্বটো মোক দিয়া হৈছিলে তেতিয়া মই এটা কাম কৰিছিলোঁ যে মই ভাবিছিলোঁ যে মই তেওঁক এনেকুৱা কেইটামান গীত শিকাই পিনে গোৱাম মঞ্চত যদি ঈশ্বৰৰ কৃপা যদি ভূপেন হাজৰিকা যদি মঞ্চত থাকে ভূপেন হাজৰিকাই নিশ্চয় সুধিব লাগিব তেওঁক কোনে গানকেইটা শিকাইছে আৰু মই ঠিক তেনেধৰণে তেওঁক গীত গোৱালোঁ আৰু সেইটোৱেই হ'ল মোৰ ভবাটোৱেই হ'ল ভূপেন হাজৰিকা বাস্তৱগতে ছোৱালীৰ গীত শুনিলে আৰু যথেষ্ট মুগ্ধ হ'ল আৰু এটা সময়ত পৰ্যায়ক্ৰমে ভূপেন হাজৰিকাক সম্বৰ্ধনা জনালে মঞ্চত নি পিনে তাৰ ভূপেন হাজৰিকা মাইকটো লৈ পিনে ঘোষণা কৰিলে যে মই গম পাইছোঁ যে ইয়াত এটা ভূপেন পাগল এটা আছে তাৰ নাম শংকৰ পাটোৱাৰী সি আহি পিনে গীত গাব লাগিব তাৰপিছতে মই গীত গাম সেইটো মোৰ কাৰণে এটা অত্যন্ত জীৱনৰ শিহৰণকাৰী এটা ঘটনা মই ৰোমন্থন কৰি কেতিয়াবা মই নিজে শিহৰিত হৈ যাওঁ আৰু তেতিয়া মোক কোনে পায় আৰু মই উঠি গৈ কেইবাটাও গীত গাইছিলোঁ ভূপেন হাজৰিকা মঞ্চত উঠি গৈছে মোক তেওঁ আশীৰ্বাদ কৰিছে মৰম কৰিছে এইটো এটা সান্নিধ্য সেইটো ঠিক সান্নিধ্য বুলি ক'ব পাৰি নোৱাৰি ক'ব নোৱাৰোঁ সেইটো মোৰ কাৰণে কিন্তু ডাঙৰ ঘটনা সেইটো মোৰ কাৰণে অজস্ৰ সাংঘাতিক কথা মোৰ কাৰণে আৰু দ্বিতীয়বাৰ হ'ল কি মই এই যে PhD কৰিম আৰু সেইটো সংক্ৰান্ততে মই ভাবিছোঁ মোৰ আজীৱন তেখেতক ইমান কাষৰ পৰা লগ পাবলৈ এবাৰ ইমান মন যায় ন গতিকে মই ভাবিছোঁ এইটোৱে মোৰ কাৰণে সুবৰ্ণ সুযোগ মই তেখেতক যোগাযোগ কৰি তেখেতৰ PAৰ লগত যোগাযোগ কৰি মই ডেট ল'লোঁ আৰু মোক ভূপেন হাজৰিকাদেৱে নিজৰ ওপৰত মাতিলে আৰু মই গ'লোঁ তেওঁ ইমানেই ব্যস্ত 2004 চনৰ কথা সেইবিলাক তেওঁ বহুত ব্যস্ত মানুহ মানে মোক তেওঁ 15 মিনিটমান মাত্ৰ সময় দিব পাৰিলে আমাৰ মানে গৱেষণা সম্পৰ্কীয় অলপ কথা পাতিলোঁ মই কি বিষয় লৈ কাম কৰিম তেওঁ জানিবলৈ বিচাৰিলে মই ক'লোঁ এই ধৰণৰ কথাখিনি আৰু তাত কৰ্ম ভূপেন হাজৰিকাক জীৱনত বহুত পোৱাৰ হেঁপাহ থাকিলেও নাপালোঁ কিন্তু মই তেওঁক বেলেগ ধৰণে পাইছোঁ মই এই যে গানৰ টেক্সটবিলাক যে মই বহুত ওচৰত থকা মানুহেও কিন্তু তেনেকৈ অনুভৱ কৰা নাই ভূপেন হাজৰিকা যেনে এতিয়া শংকৰদেৱৰ ওপৰত গৱেষণা কৰে ন শংকৰদেৱক কোনোবা লগ পাই নেকি বাৰু গতিকে মই ভাবোঁ ভূপেন হাজৰিকাৰ ওপৰত গৱেষণা কৰিব লাগিলে যে সান্নিধ্যটো এটা কিবা কোৱালিফিকেশ্যন সেইটো কেতিয়াও হ'ব নোৱাৰে ভূপেন হাজৰিকাক লগ নোপোৱাকৈও ভাল গৱেষণা হ'ব পাৰে নিশ্চয়কৈ ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেদি আপুনি তেওঁক পাবই লাগিব নহ'লে ইমানখিনি তেওঁৰ বিষয়ে অনুভৱ কৰিব বা তেওঁৰ ওপৰত আপুনি গৱেষণা কৰিব নোৱাৰে তেওঁৰ গীতৰ ওপৰত আপুনি কায়িকভাৱেও পাইছে কেইবাবাৰো পাইছে সেয়া যথেষ্ট আপোনাৰ বাবে সৌভাগ্য সকলোৰে সেইখিনি সৌভাগ্য নঘটে কিন্তু আপোনাৰ জীৱনত ঘটিছিলে ইয়াৰ পাছতে আপুনি বহুকেইটা অনুষ্ঠানত উল্লেখ কৰিছে বা মই দেখিছোঁ বা আন 10জনেও দেখিছে যে ভূপেন হাজৰিকাদেৱৰ এটি গীত মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গতিকে আপোনাক এই প্ৰশ্নটো কৰিব বিচাৰিছে ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেদি অসমীয়াসকলে এতিয়া কেনেধৰণে আস্থা বিচাৰি পাইছে বা পাইছেনে নাই পোৱা আপুনি কি কয়
তেওঁতো আস্থা দিব পৰাকৈ তেওঁ গীতে গাইছে এতিয়া আস্থাটো আমি আস্থা স্থাপন কৰিব পাৰোঁ বা নোৱাৰোঁ সেইটো আমাৰ কথা সেইটো ভূপেন হাজৰিকাইটো গোটেই আমাৰ অতীত বৰ্তমান ভৱিষ্যতৰ গোটেই কথাখিনি তেওঁ গীতৰ মাজেৰেই কৈছে আৰু তেওঁ সেই সম্পৰ্কিত আত্মবিশ্বাসো আছে গীতৰ কলিটোতো গৈছে মোৰ কলাশৈলীত মোৰ সুৰ বিন্যাসত মোৰ তহক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন নিতৌ কৰে তাতে স্থান তেওঁ আত্মবিশ্বাসেৰে কথাখিনি কৈ গৈছে তেওঁ আচলতে সমাজৰ তেওঁ এজন আমাৰ গোটেই কমেণ্টেটৰ আছিলে ভূপেন হাজৰিকা অসমৰ তেওঁৰ জীৱনকাল আৰম্ভ হোৱাৰ পৰা তেওঁৰ মৃত্যুলৈকে তেওঁৰ জীৱনকালত তেওঁ যিমানখিনি আমাৰ ঘটনা পৰিঘটনা অসম নামৰ ভূমিখনত হৈছে গোটেইখিনি কথাটো গীততে ৰাখি থৈ গৈছে কমেণ্টেটৰ এইবিলাক তেওঁ ৰাখি থৈ গৈছে আৰু আস্থাহীনতাৰ গানটো মই গাওঁ সাধাৰণতে এইকাৰণে গাওঁ এই গীতটোত অন্য এটা দিশো আছে এইটো ভূপেন হাজৰিকাৰ সংগীতৰ আমি এটা সূত্ৰ বুলিও ক'ব পাৰোঁ ভূপেন সংগীত মানে কি ভূপেন হাজৰিকাই কিয় গীত গায় ভূপেন হাজৰিকাৰ গীতৰ উপজীব্য কি গোটেই কথাখিনি তেওঁ ইয়াত কৈছে সেইকাৰণে মই গীতটো সাধাৰণতে মঞ্চত মই বাছি লওঁ গাওঁ অলপমান গাইছোঁ সকলোখিনি নাগাওঁ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত তাৰেই গান হওক ধন্য হওক সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ সুৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে তীব্ৰ গতিৰ গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান ধন্যবাদ ডক্টৰ ভূপেন হাজৰিকাদেৱ অসমীয়া জাতীয় জীৱনৰ বাবে এজন পুৰুষা ব্যক্তি আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি যথেষ্টখিনি অৱদান তেওঁৰ আছে কিন্তু বৰ্তমান সময়ত বা আজিৰ প্ৰজন্ম বা নৱপ্ৰজন্মৰ মাজত আপুনি ভূপেন হাজৰিকাদেৱক কেনেধৰণে দেখা পাইছে বা সেই ভূপেন হাজৰিকাজনক আজিৰ প্ৰজন্মই কেনেধৰণে জীয়াই ৰাখিছে বুলি আপুনি ভাবে হয় এইটো বহুত জটিল প্ৰশ্ন আচলতে ভূপেন হাজৰিকাৰ এটা কথা হৈছে মই ক'ব পাৰোঁ মই এই গৱেষণা কৰাৰ পিছত বিশেষকৈ অলপ বেছি বাঢ়িছে মই খুব কৰ্মশালাবিলাক যোৱাৰ সুযোগ পাওঁ আজিকালি হয় কৰ্মশালাবিলাক বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত যাওঁ আৰু তাত যিসকলে অংশগ্ৰহণ কৰে প্ৰায়খিনি নৱপ্ৰজন্মৰ একেবাৰে কোমলীয়া বয়সত তেওঁলোকে আহে আৰু আজিৰ ডেকা চামু তাত অংশগ্ৰহণ কৰে আৰু সেই যিটো বাতাবৰণ তাত তৈয়াৰ হয় মই দেখিছোঁ যে ভূপেন হাজৰিকাৰ মানে কথাবিলাকে তেওঁলোকৰ মনতো বহুত গভীৰভাৱে ক্ষুদিত হৈছে গতিকে ভূপেন হাজৰিকাৰ তেওঁলোকে মানে বহন কৰিব ভৱিষ্যতে এইটো মই নিশ্চিত কিন্তু সেইটো একমাত্ৰ কথা নহয় এতিয়া মানে কি হৈছে যিটো আমি যুগত বৰ্তমান আমি জীৱন নিৰ্বাহ কৰি আছোঁ যিটোত বিভিন্ন মানে কথাই ইয়াত ইম্পেক্ট কৰে অসমখন এখন আইচলেটেড জেগা নহয় মানে এই যে অসম বা ভাৰত বুলি ক'লে আজিকালি গোটেই বিশ্বায়নৰ যুগত গোটেই পৃথিৱীৰ বিভিন্ন কথাবিলাকৰ প্ৰভাৱো আমাৰ ইয়াত চুকে কোণে পৰে গতিকে ইয়াৰো কিছুমান কথা আছে আজিকালি গোটেই সংগীতটো লাহে লাহে পণ্যলৈ এটা মানে ইতিমধ্যে কমোডিটিৰ পৰ্যায়ত উপনীত কৰাইছে বাৰু
গতিকে এইটো এটা বেলেগ ঢৌটো কিছুমান উঠি নিশ্চয় যাব চবেতো সিমানখিনি নিজক প্ৰতিৰোধ কৰিব নোৱাৰে সদায় সকলোৱে জাক জমক বস্তুখিনি বেছি ভাল পাব যুগে যুগে এইটো প্ৰত্যাহ্বান সকলো সময়তে থাকে কিন্তু তাৰ মাজতো ভূপেন হাজৰিকাৰ কিন্তু মই ভাবোঁ যিটো ভূপেন হাজৰিকা সম্পৰ্কে যিখিনি চেতনা এই চেতনাখিনি কিন্তু নৱপ্ৰজন্মও বহন কৰি লৈ যাব এইটো মই ধুৰূপ এই কথাটো কাৰণ ইতিমধ্যে এইবিলাক কথা আমি দেখিবলৈ পাওঁ ভূপেন হাজৰিকাৰ গীত মাতৰ চৰ্চাই হওক বা ভূপেন হাজৰিকা সম্পৰ্কীয় তেওঁলোকে জনাৰ যিটো তেওঁলোকৰ কৌতূহল এইখিনি ঠিকে আছে যিমানখিনি থাকিব লাগে সিমানখিনি আছে মই তেনেকৈ বিশ্বাস কৰোঁ হয় নিশ্চয়কৈ ছাৰে জনাইছে যে ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টি সেয়া নৱপ্ৰজন্মৰ মাজতো অটুট আছে বা ভৱিষ্যতৰ দিনত অনাগত সময়ত থাকিব ছাৰ মানুহক আকৃষ্ট কৰিব পৰাকৈ মানুহক প্ৰয়োজন মানে হ'ব পৰাকৈ সেইখিনি ভূপেন হাজৰিকাৰ তাত সমলখিনি আছে সমলখিনি থাকিলেই হ'ব নাথাকিলেতো নহ'ব ভূপেন হাজৰিকাৰ এতিয়া কিছুমান গীত আছে এনেকুৱা গীত যিটো তেখেতে মোৰ জন্মৰ আগতে গাইছে কিন্তু আজিও মই গাওঁ কাৰণ তাত মোৰ মনৰ কিবা কথা তাত প্ৰতিফলন ঘটিছে বা মানে অলপ খন্তেক আগতে আপুনি ক'লে যে ভূপেন হাজৰিকা অসমৰ জনজীৱনৰ এজন প্ৰতিভূ ব্যক্তি আচলতে হয় আলফ্ৰেড টেনিছন আৰু জিফ্ৰি চচাৰ তেওঁলোকক এই দুজনক এজনক 14 শতিকাত এজনক পাছৰ পৰ্যায়ত তেওঁলোকক ইংৰাজী সাহিত্যৰ প্ৰতিনিধিত্বমূলক কবি হিচাপে তেওঁলোক বিবেচনা কৰে অৰ্থাৎ তেওঁলোকৰ কবিতা পঢ়িলে গোটেই এটা চেঞ্চুৰী মানে তাত ৰিফ্লেক্ট কৰে তেওঁলোকৰ হোপ এণ্ড এছপাইৰেশ্যন গোটেই মানে জাতিটোৰ তাত প্ৰতিফলন ঘটে ঠিক তেনেকৈ ভূপেন হাজৰিকাৰ গীত মাতখিনিতো আমি এই অসমৰ মানুহৰ অসমত বাস কৰা মানুহৰ আৰু কিছুমান সময়ত তেওঁ অসমীয়া চিন্তাখিনিৰ ঊৰ্ধত গৈ যেতিয়া তেওঁ ভাৰতীয় চিন্তা কৰে পৃথিৱীৰ চিন্তা কৰে এনেধৰণৰ তেওঁৰ কিছুমান দৃষ্টিভংগী আছে যিখিনি মানুহে সদায় গ্ৰহণ কৰিব হয় নিশ্চয় হয় নিশ্চয় ছাৰ এইখিনিতে আপোনাক অলপমান এটি বেলেগ প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আপুনি শিল্পকৰ্মৰ লগত জড়িত আপুনি এজন শিল্পী সেয়া প্ৰতিজন অসমীয়া আপোনাক স্বীকৃতি দিছে আপুনি এজন শিল্পী বুলি বা সংগীতময় জগতখনৰ লগত জড়িত বাবেও আপোনাক আমি শিল্পী বুলি জানো আপোনাৰ দৃষ্টিত শিল্পী প্ৰকৃততে কেনেকুৱা হোৱা উচিত বা শিল্পীৰ সংজ্ঞা কি আৰু বৰ্তমান সময়ত খুবেই চৰ্চিত এটা বিষয় যে শিল্পীসকলৰ এটা নিজস্ব স্থিতি নাথাকে তেওঁলোকে স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো কাম কৰিবলৈ কৰা আমি দেখা পাইছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব যে শিল্পী আচলতে কেনেকুৱা হোৱা উচিত বা বৰ্তমানৰ শিল্পীসকলে শিল্পীৰ মৰ্যাদাটো ক'ৰবাত আচলতে এইটো বৰ ভয় লগা প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ মুখামুখি হ'ব পৰাকৈ মোৰ মানে হেৰি আছেনে মই সন্দিহান কিন্তু আচলতে কি আজিকালি শিল্পী যিখিনি শিল্পীক লৈ পিনে আমি বহুত বেছি চৰ্চা কৰি আছোঁ সদ্যহতে আজি কিছুদিনৰ পৰা অসমত মই ভাবোঁ এইবিলাকো গোটেই এটা প্ৰেক্ষাপট আছে ইয়াত এটা প্ৰেক্ষাপটত তেওঁলোকক এই অৱস্থানটো তেওঁলোকক দিয়া হ'ল গতিকে তাৰ আমি জ্বালাই যন্ত্ৰণাক যি হওক আমি এতিয়া ভুগিব আৰম্ভ কৰিছোঁ কিন্তু শিল্পী তেনেকুৱা নাছিলে আচলতে আমি যদি আগৰ শংকৰদেৱৰ সময়ত আমি যদি চাওঁ শংকৰদেৱ সদায় প্ৰতিষ্ঠান বিৰোধী কামতে বেছি তেওঁ মানে জেগা হ'লে থাকিবলগীয়া হৈছিলে ক'তো তেওঁ ভালকৈ থাকিব নোৱাৰে ঠিক তেনেকৈ আমি যুগে যুগে বিষ্ণুৰাভাৰ ক্ষেত্ৰতো দেখিছোঁ মানে শিল্পীবিলাকে সদায় কি কৰে আপোনাৰ দুষ্কৃতিৰ বিৰুদ্ধে তেওঁলোকে সংস্কৃতিক তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে এজন ৰনুৱা হ'ব লাগে আৰু সেই কথাটো বৰ্তমান সময়ত কিন্তু ইমানেই মানে হতাশজনকভাৱে প্ৰতিফলিত ঘটিছে যাৰ কাৰণে কোন শিল্পী নহয় বা কোন শিল্পী হ'ব লাগিছিলে কোন শিল্পী হ'ব নালাগিছিলে এটা সাংঘাতিক এটা মানে কি কয় জটিল এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে এই সম্পৰ্কে ভূপেন হাজৰিকাও গাই গৈছে মই অকণমান গাই দিছোঁ এই ভয়াবহ ক্ষণে নিহত প্ৰতিজনে গলি যোৱা আইনাত মুখবোৰ চাই কাৰ নীতি কেনি যায় পৰিণতি একো নাই মৃত্যুৱে দিনে ৰাতি পাখা খেলি যায় সুন্দৰতা যি ত্ৰাসতে পলায় সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুৰো অশ্ৰু শুকায় সুখ নাই দুখ নাই একো যেন নাই এইবিলাকে আমাৰ বৰ্তমান ছবিখন সময়ৰ এতিয়া যিখন ছবি আমি দেখিবলৈ পাইছোঁ এইখন আমি চাই নিশ্চয় সন্তোষ পোৱা নাই কিন্তু এইটো হ'ব নালাগে শিল্পীসকলক সহস্ৰজনে লক্ষাধিক মানে তেওঁলোকক অনুকৰণ কৰে তেওঁলোকৰ এটা বাৰ্তাই তেওঁলোকক জাগ্ৰত কৰে তেওঁলোকৰ চেতনাক জাগ্ৰত কৰে আমি তেনেধৰণৰ শিল্পী নিশ্চয় পালে আমি সৌভাগ্যৱান বুলি ভাবিম আমি অন্য শিল্পীসকলতকৈ ভূপেন হাজৰিকাদেৱ কেনেধৰণে পৃথক বা তেওঁ অন্য শিল্পীসকলৰ লগত একেই আছিলে নে কোনোবাখিনিত তেওঁ বেলেগ আছিলে
ভূপেন হাজৰিকা ঠিক আচলতে এই কথাটো এনেকুৱা ভূপেন হাজৰিকা শিল্পী হিচাপে ভূপেন হাজৰিকা একক সেইটো নহয় ভূপেন হাজৰিকা তেওঁৰো বহুতৰ জৰিয়তে তেওঁ অনুপ্ৰাণিত হৈছে শংকৰদেৱক নাপালেও পৰোক্ষভাৱে তেওঁ প্ৰভাৱান্বিত জ্যোতিপ্ৰসাদৰ জৰিয়তে তেওঁ প্ৰভাৱান্বিত বিষ্ণুৰাভাৰ জৰিয়তে প্ৰভাৱান্বিত পৰৱৰ্তী পলৰৱচন পিটচিগাৰ এনেকৈ এইখিনি কেটেগৰীৰ শিল্পী আছে চবেই উদ্দেশ্যৰ কাৰণে গান গায় আমি উদ্দেশ্যহীন গান আছে বুলি নকওঁ আমি এতিয়া বিনোদনৰ গানটো তাৰমানে বিনোদন দিয়াতে উদ্দেশ্য তেওঁলোকৰ কিন্তু ভূপেন হাজৰিকাৰ গীতখিনিৰ যিটো সমাজ মানে তেওঁৰ সমাজৰ প্ৰতি কমিটমেণ্ট তেওঁ সেইটো সচেতনতাটো অগ্ৰাধিকাৰটো বেছি পায় ভূপেন হাজৰিকাই গীত জীৱনৰ কাৰণে কৰে ভূপেন হাজৰিকা এনেকুৱা এজন শিল্পীৰ যিখিনি গীত তেওঁ মানে জীৱন প্ৰতিফলন ঘটিব লাগিব তেনেধৰণৰ কামখিনি তেওঁ কৰি ভাল পাইছিলে গতিকে তেওঁৰ সেইটো উদ্দেশ্য কোনোবাই বিনোদন কৰিছে ক'ৰবাত মানে ধৰক ভৰিত জোক এডালে খালে সেইটো এটা কলাৰ বিষয় হ'ব পাৰে কাৰোবাৰ কাৰণে সেইটো বিনোদন দিছে ন তেওঁ কিন্তু সেইটো উদ্দেশ্য লৈ পিনে কৰিছে তেওঁ এনে কৰা নাই কামটো গতিকে ভূপেন হাজৰিকাৰ সেইখিনিতে পাৰ্থক্য এই ভূপেন হাজৰিকা আৰু ভালেখিনি শিল্পী মই নকওঁ যে সকলোৱে সেইটো কাম কৰি আছে কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা অধিক শিল্পীয়ে এই কলৈ খন্তেক আগতে মই বিশ্বায়নৰ যিটো পাছত যিটো ভোগবাদী যিখন সমাজ এই ভোগবাদী সমাজখনত ইয়াক পণ্য হিচাপে বিক্ৰী কৰাটো মূল কথা হৈ গৈছে গতিকে ইয়াত মানুহৰ কিবা অন্য কিবা চৈতন্য কিবা জাগ্ৰত কৰাৰ তাত তেওঁলোকৰ কোনো দায়বদ্ধতা তেওঁলোকৰ নাই তেওঁলোকে বিনোদন দিয়াতকৈ তেওঁলোকেতো সফল হ'ব পাৰিছে তেনেকৈ তেওঁলোকে শিল্পী হৈছে কিন্তু ভূপেন হাজৰিকাক আমি তাৰ পৰা আমি সদায় পৃথককৈ চাব লাগিব ভূপেন হাজৰিকাটো সেইটো কেটেগৰীৰ নহয় ভূপেন হাজৰিকাৰ কেটেগৰীটো হৈছে সুকীয়া আৰু সেইখিনিতে মই সদায় বিশেষকৈ আজিৰ তাৰিখত অসমত ভূপেন হাজৰিকাৰ পিছত ভূপেন হাজৰিকাৰ স্থান দিব পৰা তেনেকুৱা শিল্পী অসমত কিন্তু মই দেখা নাই হয় নিশ্চয়কৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ বিষয়ে তেওঁৰ জীৱনশৈলীৰ বিষয়ে বহুখিনি কথা ছাৰে আমাক জনালে ছাৰ বহুখিনি কথা পাতিলোঁ আপোনাৰ লগত আজি যথেষ্টখিনি সময় অতিবাহিত কৰিলোঁ মই প্ৰস্তুত নাছিলোঁ যিখিনি মনলৈ আহিছে স্বতঃস্ফূৰ্তভাৱে ক'তো মানে চেঞ্চৰ নকৰাকৈ ফিল্টাৰ নকৰাকৈ কথাখিনি কৈছোঁ কাকো আঘাত দিয়াটো মোৰ ইচ্ছা নহয় তাৰমানে গতিকে এইখিনি কথা মোৰ পুঞ্জীভূত কথা মনত খেলাই থাকে কেতিয়াবা সেইকাৰণে তেনেকৈ চাগে আহি গ'ল যদি ক'ৰবাত দুই এটা কথা অসাংবাদিক যদিও কথা ক'লোঁ সেইটো তাৰ কাৰণে মই নিশ্চয় মই নিজে সুখী নহ'ম হয় আপুনি খুবেই ব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিলে তাৰ বাবে আপোনাক বহুত ধন্যবাদ যিহেতু আমি সোৱণশিৰিৰ দুই পাৰৰ সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বা আমাৰ যিসমূহ কৃষ্টি সাহিত্য সেইসমূহ জনমানসত প্ৰচাৰ কৰিব পৰাৰ কিছুমান উদ্দেশ্য আগত ৰাখি আমাৰ চেনেলটো আমি জন্ম দিছোঁ আপুনি সোৱণশিৰি নদীখনক লৈ যথেষ্ট সময়ত বিভিন্ন কাম কৰি আছে যথেষ্ট গীত গাইছে আমি দেখি আছোঁ সোৱণশিৰিৰ লগত আপুনি যথেষ্ট পৰিমাণে জড়িত এইখিনিতে সোৱণশিৰিক লৈ আপোনাৰ পৰিকল্পনা আৰু আপুনি সোৱণশিৰিক লৈ এটি খুব সুন্দৰ গীত গাইছিলে সমূহ অসমীয়া ৰাইজে এই গীতটি আদৰি লৈছিলে বা আপুনি বিভিন্ন মঞ্চত পৰিৱেশন কৰিছে আমি দেখিছোঁ সেই গীতটি শুনিম আৰু সোৱণশিৰিক আপুনি কেনেদৰে অনুভৱ কৰে সেই কথা জানিব বিচাৰিছোঁ হয় হয় নদী সকলো মানুহৰে প্ৰিয় হয় নদীক বেয়া পাবই নোৱাৰে মানুহে নদীৰ যিটো বৰ্তি সোঁত সেইটো আমাৰ জীৱনকে প্ৰতিফলন ঘটায় আৰু আমাৰ গোটেই মানৱ সভ্যতাও নদীয়ে সৃষ্টি কৰিছে নদীয়ে মানুহক কেতিয়াবা কন্দুৱাইছে কেতিয়াবা হহুৱাইছে কেতিয়াবা জীৱন দিছে কেতিয়াবা জীৱন নিছেও কেতিয়াবা হানিও কৰিছে গঢ়িছে ভাঙিছে সকলোখিনি কৰে আৰু সোৱণশিৰি নদীখন আমাৰ তেনেই কাষত আছে ন আৰু এই মানুহখিনিৰ কাষলৈ দুয়োপাৰে বাস কৰা মানুহখিনিৰ যিটো বৰ্ণাঢ্য যিটো জীৱন তেওঁলোকৰ মাজলৈ মই গৈ পিনে অন্তৰাংগতা স্থাপন কৰা মই বহুত সুযোগ পাইছোঁ সুযোগ পোৱাৰ পিছত মই ভাবিছোঁ যে তেওঁলোকক মই যদি এটা গীতেৰে যদি সন্মান জনাব পাৰোঁ খুব ভাল কথা হ'ব তেনেকৈ ভূপেন হাজৰিকাদেৱে এটা নিশাত দিচাং মুখত থাকি পিনে কটাই পিনে জয়ন্ত হাজৰিকাৰ লগত আছিলে বিক্ৰম সিং ইহঁতৰ সান্নিধ্যত থাকি পিনে তেওঁ বুলু মিচিং ডেকাটি গাই পিনে যেন যুগমীয়া এটা গীতটো কালজয়ী গীত এটা সৃষ্টি কৰি থৈ গৈছে মানুহখিনিক সন্মান দিছে আদৰ কৰিছে মই কিঞ্চিত চেষ্টা কৰিছোঁ এই সোৱণশিৰিৰ পাৰত থাকি পিনে মই এটা গীত কৰাৰ কাৰণে আৰু গীতটো মই অকণমান দাঙি ধৰিছোঁ এনেকৈ গীত গাইছিলোঁ কি যে প্রীতি হোনা আছে সোৱণশিৰিৰ পাৰে পাৰে গানে গানে কি যে জীৱন গাথা আছে অৱনৰীৰ দুয়ো পাৰে সুৰে সুৰে কি যে প্রীতি হোনা আছে সোৱণশিৰিৰ পাৰে পাৰে গানে গানে তালে তালে উড়ালতে
মাঝে গীত গালে কোনে সুরে সুরে আসিদারই পৰিলা কাগৰি দে জিন্দু বনে আগন্দারই পৰিলা মকে আছিল জিন্দু বনে আপন হলে লাহে লাহে আপন হলে লাহে লাহে মিনম হতক মৰম যাছে চেনেহতে কণিংহতে সোৱাদ পানী আপন যাছে চেনেহতে অবনৰীৰ পাৰৰে আবুতানিৰ সন্তানকে বজাৰ পই মদপে ৰৈমলা কুমৰি কৰোঁ কি যে প্ৰীতি সনা আছে সোৱণশিৰীৰ পাৰে পাৰে গানে গানে কি যে জীৱন গাথা আছে অবনৰীৰ দুয়ো পাৰে সুৰে সুৰে কি যে প্ৰীতি সনা আছে সোৱণশিৰীৰ পাৰে পাৰে গানে গানে সুৰে সুৰে গানে গানে ধন্যবাদ ধন্যবাদ খুবেই ধন্যবাদ স্যার আপনার এই গীতটি খুব ভাল লাগে আপনি বিভিন্ন মঞ্চত পরিবেশন করতে মই ব্যক্তিগতভাবে চাইছোঁ আৰু ৰাইজেও খুব আদৰি লৈছে আৰু সকলোৱে সমাদৰ কৰে গীতটি খুবেই ভাল লাগে আমাৰো উদ্দেশ্য তেনেকৈ আপুনি গীতটোৰ মাজেদি সোৱণশিৰীৰ বিষয়ে যিখিনি ক'ব বিচাৰিছে আমাৰ চেনেলটোৰ যোগেদিও আমি তেনেকৈ কিছুমান কথাই ক'ব বিচাৰিছোঁ গতিকে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ নিচেই সোৱণশিৰীৰ বিষয়ে কি ক'ব হয় নিজ সোৱণশিৰীত গোটেইখিনি একদম যুৱক মানুহ ইয়াত জড়িত হৈ পিনে এটা ভাল কামৰ কাৰণে আগবাঢ়িছে বিশেষকৈ তেওঁলোকে অন্ততঃ সোৱণশিৰীৰ দুয়োপাৰৰ সংস্কৃতিকে তেওঁলোকে যদি মুখ্য কৰি লয় তেতিয়াও বহুত কাম হয় সমাজত নিশ্চয় ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কৰিলেও বহুত কাম হ'ব আৰু ইয়াৰ যি বৰ্ণাঢ্য সংস্কৃতি আছে মানুহৰ পোৱা নোপোৱাৰ কথাবিলাকো মাজে মাজে আহিব লাগিব গোটেইখিনি আহিব লাগিব কিন্তু গোটেইখিনি ভালভাৱে যাওক গঠনমূলকভাৱে যাওক মই ভাবোঁ ৰাইজে আদৰি ল'ব আৰু সকলোৱে আদৰি ল'ব সোৱণশিৰী আমাৰ সোৱণশিৰীৰ সভ্যতাখিনিক বাহিৰত দাঙি ধৰিবলৈ সক্ষম হ'ব হয় নিশ্চয়কৈ ধন্যবাদ জনালোঁ ছাৰ আপোনাক আজি যিহেতু 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্মদিন আৰু এই পবিত্ৰ জন্মদিনত ভূপেন হাজৰিকাৰ গীতৰ লগত জীৱনশৈলীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি যিজন ব্যক্তিয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত গৱেষণা কৰি প্ৰথমে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সেই ব্যক্তিজনৰ পৰা কিছু কথা তেওঁৰ বিষয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ভূপেন হাজৰিকাদেৱক তেওঁ কেনেধৰণে পাইছিল বা কেনেধৰণে তেওঁৰ গীতসমূহক তেওঁ অনুভৱ কৰিছিল সেই বিষয়ে বহুতখিনি কথা আপোনালোকক জনালে আৰু আমিও যিখিনি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ছাৰ বহুখিনি ব্যস্ততাৰ মাজত আমাক সময় দিলে আমি অনুষ্ঠানটো শেষ কৰোঁ ধন্যবাদ জনাইছোঁ ধন্যবাদ জনালোঁ অনুষ্ঠানটি শেষলৈকে চোৱাৰ বাবে চাই থাকিব নিউজ সোৱণশিৰী